লোকসভা ইলেকশ্যনটো এইবাৰ একমুখীয়া হৈছে। আমাৰ বিজেপি দলৰ আটাইকেইজন আমাৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব আৰু আমাৰ সমৰ্থিত প্ৰাৰ্থী অৰ্থাৎ আমাৰ যি আমাৰ এলায়েন্স পাৰ্টনাৰ মিত্ৰ দল, সেই মিত্ৰ দলৰো দুইজন প্ৰাৰ্থীয়ে জয়লাভ কৰিব। এইবাৰেই হয়তো এটা নিৰ্বাচন, যি নিৰ্বাচনত আমাৰ 100% আমি জয়লাভ কৰিম বুলি আমি নিশ্চিত। মই আছিলোঁ সভাপতি দলৰ আৰু সভাপতি হোৱাৰ আগতে মই কেন্দ্ৰীয় কমিটিৰ সম্পাদক আছিলোঁ। যদি মোৰ টিকেটৰ কাৰণেও যদি কোনোবাই দিব পাৰে, হ'ব পাৰে, তেওঁক মই ধন্যবাদ জনাইছোঁ। তেওঁ মোক টিকেট দিছিলে, তেওঁৰ মই শলাগ লৈছোঁ। লোকসভা ইলেকশ্যনটো এইবাৰ একমুখীয়া হৈছে। আমাৰ বিজেপি দলৰ আটাইকেইজন আমাৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব আৰু আমাৰ সমৰ্থিত প্ৰাৰ্থী অৰ্থাৎ আমাৰ যি আমাৰ এলায়েন্স পাৰ্টনাৰ মিত্ৰ দল, সেই মিত্ৰ দলৰো দুইজন প্ৰাৰ্থীয়ে জয়লাভ কৰিব। এইবাৰেই হয়তো এটা নিৰ্বাচন, যি নিৰ্বাচনত আমাৰ 100% আমি জয়লাভ কৰিম বুলি আমি নিশ্চিত। মই আছিলোঁ সভাপতি দলৰ আৰু সভাপতি হোৱাৰ আগতে মই কেন্দ্ৰীয় কমিটিৰ সম্পাদক আছিলোঁ। যদি মোৰ টিকেটৰ কাৰণেও যদি কোনোবাই দিব পাৰে, হ'ব পাৰে, তেওঁক মই ধন্যবাদ জনাইছোঁ। তেওঁ মোক টিকেট দিছিলে, তেওঁৰ মই শলাগ লৈছোঁ। লোকসভা ইলেকশ্যনটো এইবাৰ একমুখীয়া হৈছে। আমাৰ বিজেপি দলৰ আটাইকেইজন আমাৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব আৰু আমাৰ সমৰ্থিত প্ৰাৰ্থী অৰ্থাৎ আমাৰ যি আমাৰ এলায়েন্স পাৰ্টনাৰ মিত্ৰ দল, সেই মিত্ৰ দলৰো দুইজন প্ৰাৰ্থীয়ে জয়লাভ কৰিব। এইবাৰেই হয়তো এটা নিৰ্বাচন, যি নিৰ্বাচনত আমাৰ 100% আমি জয়লাভ কৰিম বুলি আমি নিশ্চিত। মই আছিলোঁ সভাপতি দলৰ আৰু সভাপতি হোৱাৰ আগতে মই কেন্দ্ৰীয় কমিটিৰ সম্পাদক আছিলোঁ। যদি মোৰ টিকেটৰ কাৰণেও যদি কোনোবাই দিব পাৰে, হ'ব পাৰে, তেওঁক মই ধন্যবাদ জনাইছোঁ। তেওঁ মোক টিকেট দিছিলে, তেওঁৰ মই শলাগ লৈছোঁ। লোকসভা ইলেকশ্যনটো এইবাৰ একমুখীয়া হৈছে। আমাৰ বিজেপি দলৰ আটাইকেইজন আমাৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব আৰু আমাৰ সমৰ্থিত প্ৰাৰ্থী অৰ্থাৎ আমাৰ যি আমাৰ এলায়েন্স পাৰ্টনাৰ মিত্ৰ দল, সেই মিত্ৰ দলৰো দুইজন প্ৰাৰ্থীয়ে জয়লাভ কৰিব। এইবাৰেই হয়তো এটা নিৰ্বাচন, যি নিৰ্বাচনত আমাৰ 100% আমি জয়লাভ কৰিম বুলি আমি নিশ্চিত। মই আছিলোঁ সভাপতি দলৰ আৰু সভাপতি হোৱাৰ আগতে মই কেন্দ্ৰীয় কমিটিৰ সম্পাদক আছিলোঁ। যদি মোৰ টিকেটৰ কাৰণেও যদি কোনোবাই দিব পাৰে, হ'ব পাৰে, তেওঁক মই ধন্যবাদ জনাইছোঁ। তেওঁ মোক টিকেট দিছিলে, তেওঁৰ মই শলাগ লৈছোঁ।